ঢিঙৰ সোণাৰীগাঁৱত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা। চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী ছাত্ৰী। জীৱন গঢ়ি তোলাৰ পৰিৱৰ্তে জীৱন নষ্ট কৰা লম্পট শিক্ষকজনৰ নাম মহম্মদ আলী। বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত সোণাৰীগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহম্মদ আলীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই ভয়ংকৰ অভিযোগ। এগৰাকী নাবালক কিশোৰ ছাত্ৰক ধৰ্ষণ কৰাৰ অভিযোগত ঢিঙাৰক্ষী থানাত দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ। শিক্ষকৰ নাক কাণ কটা লম্পট শিক্ষক মহম্মদ আলী বৰ্তমান পলাতক। ঘটনা সন্দৰ্ভত ঢিঙাৰক্ষীয়ে ধৰ্ষণকাৰী প্ৰধান শিক্ষকক বিচাৰি জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। লম্পট শিক্ষক মহম্মদ আলীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে পূৰ্বেও এগৰাকী শিক্ষকে ছাত্ৰীৰ লগত অসৎ কৰ্ম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। 14 তাৰিখে ক্লাছ 9ৰ ল'ৰা এটা টিউশ্যন কৰিবলৈ যায় সদায়। গধূলি যায় আহোঁতে 7টা 7:30 টাইম হয়। তো সেইদিনা 14 তাৰিখে যেতিয়া টিউশ্যন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাইস্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাৰীগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত ফোপা দি আপোনাৰ জংঘলত লৈ যায়। লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে, ধৰ্ষণ মানে অনৈতিক কাম কৰে। গতিকে যেতিয়া কাম কৰি সি গুচি যায়, ল'ৰাটো যেতিয়া ঘৰত অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁৰ মাক বা বাপেকক এই কথাটো অৱগত কৰে। অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে পুলিচ থানাত আমি কৰিলোঁ, এই বিষয়টো অৱগত কৰালোঁ। এজাহাৰ ঢিং আৰক্ষী থানা অৱগত কৰালোঁ। কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি উলিয়াব পৰা নাই পুলিচ প্ৰশাসনে। আশা কৰোঁ অতি সোনকালে তেওঁক কৰায়ত্ব কৰক আৰু বিচাৰি উলিয়াই অতি সোনকালে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যাতে এনেকুৱা কাম আৰু আগলৈ কেতিয়াও নহয়। সমাজৰ কাৰণে এইটো এটা বহুত এটা আপোনাৰ ক্ষতিকৰ কাম। গতিকে এনেকুৱা কাম যদি সমাজত হৈ থাকে, সমাজৰ আমাৰ বৃহৎ ক্ষতি হ'ব। গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ইয়াক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে, মই চৰকাৰলৈকে অনুৰোধ কৰিলোঁ যাতে তেনেকুৱা শিক্ষকসকলক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁক এটা সমাজক এটা মানে সান্তনা দিয়ে বা সমাজক এটা দৃষ্টান্তমূলক উদাহৰণ দিয়ে বুলি আগলৈ যাতে তেনেকুৱা কাম নহয় সেইটো ব্যৱস্থা কৰিব বুলি মই অনুৰোধ কৰিলোঁ চৰকাৰ। তেনেকুৱা কাম মই শুনামতে তেওঁ আৰু 2-3 ঠাইত তেনেকুৱা কাম কৰিছিলে। কৰাৰ পিছত ৰাইজে তেওঁক বহুত ধৰণেৰে আপোনাৰ কৰিলে, বিচাৰ কৰিলে, কিন্তু তেওঁ বস্তুবিলাক মোকাবিলা কৰি মানে তেওঁ যেনে তেনে সমাজৰ পৰা উদ্ধাৰ হ'ল। পইচা পাতি দিহে তেওঁ মানে এই কামবিলাক দমাই ৰাখিছে। তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ পৰা।